নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাব ডিকেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি আহি মই উপস্থিত হৈছোঁ ঢেকীয়াজুলি কাৰ বজাৰ ছেকেণ্ড হেণ্ড কাৰ ডিলাৰৰ সন্মুখত। আৰু আপোনালোকে ইয়াতে মোৰ পিছফালে দেখিবলৈ পাইছে ধুনীয়া ধুনীয়া কণ্ডিশ্যনৰ কাৰ আছে। তো আপোনালোকে কমেণ্ট কৰিছিলে যে ছেকেণ্ড হেণ্ড কাৰৰ ভিডিঅ' লাগে, তো তাৰ কাৰণে মই আজি আহিলোঁ ঢেকীয়াজুলি যি ছেকেণ্ড হেণ্ড কাৰ ডিলাৰ আছে ঢেকীয়াজুলি কাৰ বজাৰ। আৰু ইয়াত কি কালেকশ্যন আছে, প্ৰাইচ কি, অফাৰ কি, গোটেইখিনি আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে জনাম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব। এয়া আপোনালোকে দেখিবলৈ পাইছে ইয়াত ভাল কণ্ডিশ্যনৰ পৰা দামীৰ পৰা কম দামলৈকে ধুনীয়া ধুনীয়া কণ্ডিশ্যনৰ কাৰ আছে। তো আপোনালোকে এই বিহুৰ সময়ত যদি কোনোবাই ভাবিছে ছেকেণ্ড হেণ্ড কাৰ এখন ল'ম বুলি, তো আপোনালোকে ইয়াত আহিব ঢেকীয়াজুলি কাৰ বজাৰ আৰু আপোনালোকৰ মন পচন্দৰ কাৰ এখন ইয়াৰ পৰা লৈ যাব পাৰিব। তো আপোনাক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু প্ৰথমে এড্ৰেছটো কৈ দিয়ক। মোৰ এড্ৰেছটো হ'ল আপোনাৰ ঢেকীয়াজুলি, আপোনাৰ তেজপুৰৰ পৰা আহে ঢেকীয়াজুলি টাউনটো পাৰ হৈ কিনে ডন বক্সটো পায়। ডন বক্সৰ কাষতে চাব দুই চাইডে গাড়ী লগোৱা থাকে। ঢেকীয়াজুলি কাৰ বজাৰ বুট আছে, ডাঙৰ বুট আছে লগোৱা আছে এইটো। আৰু এইফালে ওৰাংফলাৰ পৰা আহিলে আপুনি ঢেকীয়াজুলি পাব নালাগে, ঢেকীয়াজুলি নাপাওঁতেই পাই যাব জন্মৰ ওচৰত। বঢ়িয়া। তো দেৰি নকৰোঁ, ক'ৰ পৰা আৰম্ভ কৰিম? চাওক, মই এতিয়া বিহুৰ আমি অফাৰ ৰাখিছোঁ। অফাৰত মই ইমানখিনি নকওঁ, যিকোনো গাড়ী চাওক 20% ডিছকাউণ্ট পাই যাব। আর এইটো চাওক i10 হয়, i10 আপোনাৰ 1,30,000 টকা ৰাখিছোঁ। 1,30,000 1,30,000 টকা দিয়ক, i10 লৈ গুচি যাওক। ইমান ধুনীয়া গাড়ী, গাড়ীৰ ভিতৰত দেখাই দিয়ক। এইটো কিমান চনৰ? এইটো আপোনাৰ 2011 গাড়ী হয়। এতিয়া মই টায়াৰ পুৰা ব্ৰেণ্ড নিউ হৈ আছে। এতিয়াও ভিতৰতো আপোনালোকক এবাৰ দেখাই দিছোঁ ভিউৱাৰ্ছ। তো এই আপোনালোকে দেখিবলৈ পাইছে আৰু প্ৰাইচ খুব কম কৈছে। তো বিহুৰ স্পেচিয়েল অফাৰ চলি আছে। তো এই আপোনালোকে দেখিবলৈ পাইছে ভিতৰতো খুব ধুনীয়া কণ্ডিশ্যনত আছে। আৰু আপোনালোকে যদি কোনোবাই ল'ম বুলি ভাবিছে ছেকেণ্ড হেণ্ড কাৰ, তো আপোনালোকে ইয়াত আহি ভিজিট কৰিব, তো ইয়াৰ পৰা ল'ব পাৰিব। তো খুব ধুনীয়া কণ্ডিশ্যনত আছে। আপোনালোকক ভিতৰতো মই দেখালোঁ আৰু এয়া বাহিৰ ফালেও মই এবাৰ দেখাই দিছোঁ আপোনালোকক। এয়া চাওক, চকাখিনিলোক একদম পূৰা নতুন হৈ আছে। আৰু আপোনালোকে যদি কোনোবাই ল'ম বুলি ভাবিছে আপোনালোকে ইয়াত আহিব পাৰে। আৰু নেক্সট আছে আপোনাৰ বলেৰো। হয়, 2021 মানে 20ৰ লাষ্টৰ। হয়, সেই কাষ্টমাৰক আমি আমাৰ ডিলাৰত আজিলৈকে ছেকেণ্ড হেণ্ড কিমান গাড়ী বিক্ৰী কৰি আছোঁ। আমি যিকোনো গাড়ী মই প্ৰথমত কৈ দিব খুজিছোঁ, মানে চিল পাব, ইঞ্জিন চিল পাব, গাড়ী কোনো প্ৰব্লেম নাপাব। হয়তো বাম্পাৰ টাচিং থাকিব পাৰে, এইটোকে স্কেচ হৈ যায়, কিন্তু কৰি দিওঁ। কিন্তু গাড়ী ইঞ্জিন পোৱা চিল পাব। বাকী আপুনি চাই লওক, এইটো 2021ৰ গাড়ী হয়, বলেৰো গাড়ী ন। হয়, এইটো কিমান মান চলিছে? এইটো আপোনাৰ 60 মান চলিছে। 60,000 চলিছে ন। ভিতৰতো দেখাই দিছোঁ মই বলেৰো। আৰু ইয়াৰ প্ৰাইচটো কিমান ৰাখিছে? এইটো 750 হয়। আপোনালোকে চাওক ইমান ধুনীয়া কণ্ডিশ্যনত আছে। তো ভিতৰতো মই আপোনালোকক দেখাই দিছোঁ, একদম ধুনীয়া কণ্ডিশ্যনত আছে। আপোনালোকে যদি কোনোবাই বলেৰো ল'ম বুলি ভাবিছে তো ইয়াৰ পৰা ল'ব পাৰিব। আৰু কোনোবাই যদি ৰিফাইনেন্স কৰি ল'ম বুলি ভাবে তো ৰিফাইনেন্সৰ ব্যৱস্থা আছে, এভেইলেবল ৰিফাইনেন্সৰ ব্যৱস্থা আছে ন। ৰিফাইনেন্সত যদি ল'ব বিচাৰে এইটো কিমান মান ডাউন পেমেণ্ট দিব লাগিব? মিনিমাম 1.5 লাখ দিলে ওলাই যাব। 1.5 লাখ দিলে ওলাই যাব। বঢ়িয়া। আৰু এবাৰ আপোনালোকক বেক চাইডৰ পৰা দেখাই দিছোঁ, এয়া নাম্বাৰ প্লেট আৰু খুব ধুনীয়া কণ্ডিশ্যনত আছে। বলেৰো গাড়ী সকলোৱে পচন্দ কৰে, তো বহুত ধুনীয়া আছে। ক'তো মই তেনেকুৱা মেজৰ প্ৰব্লেম মই দেখিবলৈ পোৱা নাই। বডি একদম ধুনীয়া হৈ আছে আৰু ক'তো ৰিপেইণ্টো মই দেখা নাই। আৰু এয়া হৈছে বলেৰো। আৰু ভিতৰতো আপোনালোকক মই এবাৰ আকৌ দেখাই দিছোঁ। আৰু চাবি নাই যিহেতু মই কিলোমিটাৰটো আপোনালোকক দেখাব নোৱাৰিম। তো আপোনালোকে আহিলে ইয়াৰ পৰা ভালকৈ ইনকুৱাৰী কৰি ল'ব, তাৰপিছতহে আপোনালোকে গাড়ী ক্ৰয় কৰিব। তো ভিতৰতো খুব ধুনীয়া কণ্ডিশ্যনত আছে আৰু বাহিৰতো খুব ধুনীয়াই দেখিবলৈ পাইছোঁ। ক'তো তেনেকুৱা মেজৰ মই ক্ৰেছ দেখিবলৈ পোৱা নাই। আৰু চকাখিনিলৈকে নতুন হৈ আছে। আৰু এইটো হৈছে বলেৰো, তো সকলোৱে পচন্দ কৰে। তাৰপিছত নেক্সট আছে ৱাগেনাৰ 2020ৰ। হয়, চাই লওক, গাড়ী টিপটাপ কণ্ডিশ্যনৰ, নতুনেই ক'ব গ'লে। এইখনৰ প্ৰাইচ কিমান ৰাখিছে? এইটো 5 লাখত আহি যাব। 5 লাখত আহি যাব। 5 লাখত। তো এয়া হৈছে ৱাগেনাৰ। তো মই ভিতৰতো আপোনালোকক দেখাই দিছোঁ, চিট কভাৰলৈকে লগোৱা আছে খুব ধুনীয়া কণ্ডিশ্যনত। আৰু এয়া চাওক আপোনালোকে। আৰু কোনোবাই ৱাগেনাৰ ল'ম বুলি যদি ভাবিছে আপোনালোকে ঢেকীয়াজুলি কাৰ বজাৰত আহিব। আৰু এইটো যদি কোনোবাই ৰিফাইনেন্স কৰি ল'ম বুলি ভাবে কিমান মান দিব লাগিব ডাউন পেমেণ্ট? আপুনি 1 লাখ দিলে ওলাই যাব। 1 লাখ দিলে 1,10,20 হাইষ্ট। বঢ়িয়া। তো আপোনালোকে দেখিবলৈ পাইছে খুব ধুনীয়া টিপটপ কণ্ডিশ্যনত আৰু কালাৰটো খুব ধুনীয়া। তো আপোনালোকে আহিলে ৱাগেনাৰ এখন ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু আছে, তো সেইখিনিও আপোনালোকক মই দেখাই আছোঁ। নেক্সট আছে এল্টো K10। হয়, আজিকালি এল্টো K10 পোৱা নাযায়, কিন্তু আমাৰ তাত আছে 2-3টা এল্টো K10 আছে। আপোনালোকে আহক, কোনোবা যদি ল'ব খোজে এল্টো K10 একদম ধুনীয়া কণ্ডিশ্যন আছে। দেখাই দিয়ক গাড়ীটো, মানে
কোনো ধৰণৰ প্ৰব্লেম নাই। মই ফাৰ্ষ্টতে কৈছো আমাৰ তাত কোনো গাড়ী ইঞ্জিন খোলা গাড়ী নাপাব, পুৰা সিল পাব। আৰু ইয়াৰ প্ৰাইচটো কিমান ৰাখিছে? এইটো আপোনাৰ 320 হয়। আৰু কিমান কিলোমিটাৰ চলিছে এইটো? চাবি 56 মান চলিছে। 56 মান চলিছে ন? তো K10 মাৰুতি সুজুকি। তো খুব ধুনীয়া কণ্ডিশ্যনত আছে। মই ভিতৰটো আপোনালোকক দেখালো আৰু বেক সাইডটো এবাৰ আপোনালোকক ধুনীয়াকৈ মই দেখাই দিছো। চাওক আপোনালোকে কতো মেজৰ ক্ৰেছ আপোনালোকে নাপাব। তো আপোনালোকে যদি কোনোবাই ভাবিছে K10 ল'ম বুলি এখন ল'ব পাৰিব। আৰু ইয়াৰ প্ৰাইচটো কিমান বুলি কৈছিলে? এইটো 320 বুলি কৈছিলো। 20% আমি ডিসকাউন্ট দিমেই। হয়, বিহুৰ কাৰণে অফাৰ দিছো। কিন্তু 3 লাখত আহি যাব। 3 লাখত আহি যাব। যদি কোনোবাই ফাইনান্স কৰি ল'ম বুলি ভাবিছে কিমান মান দিব লাগিব? হৈ যাব। ফাইনান্স কৰিলে আপোনাৰ 80,000 দিলে হৈ যাব। 80 মানত ওলাই যাব। আৰু ইফালে নেক্সট আছে কুইট। হয়, ৰেনল কোম্পানী। ইমান ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীটো। গুৱাহাটী ৰেজিষ্ট্ৰেচন। হয়। আৰু কিমান চনৰ? এইটো 16 হয়। 16 হয় ন? হয়। ইয়াৰ প্ৰাইচটো কিমান ৰাখিছে? এইটো আহিব আপোনাৰ 220 হয়। তো 2,20,000 টকা। ভিতৰটো এবাৰ দেখাই দিছো। তো কুইট। তো ভিতৰটো যিমান দূৰ দেখিবলৈ পাইছো খুব ধুনীয়া আছে। সিট কভাৰ লগোৱা আছে, খুব ধুনীয়া কণ্ডিশ্যনত আছে। কিউট গুৱাহাটী ৰেজিষ্ট্ৰেচন হয়। তো এখনো যদি আপোনালোকে কোনোবাই ল'ম বুলি ভাবিছে ইয়াৰ পৰা ল'ব পাৰিব। তো কিলোমিটাৰটো মই দেখাব পৰা নাই, চাবিখিনি আনা নহ'ল। তো সেয়াই আৰু। তো আপোনালোকে আহিলে এবাৰ চাই ল'ব কিলোমিটাৰ কিমান চলিছে। তাকো কিমান মান চলিছে এইটো? এইটো মই চিউৰ নহয়, কিন্তু ইমান চলা নাই। গাড়ীখন বিৰাট ধুনীয়া কণ্ডিশ্যনে আছে। আৰু এইফালে আছে এখন ফৰ্ড কোম্পানী হয়। হয়, বহুতে বিচাৰে যে মই কেছ পইচা গাড়ী এখন লৈ কিনা চলাবলৈ আশা থাকে। কিন্তু মই কৈছো আহক, ঢেকীয়াজুলি কাৰ বজাৰলৈ আহক, 80,000 টকাত দি দিম এইটো গাড়ী। 80,000 অনলি 80,000। ইঞ্জিনৰ কিবা প্ৰব্লেম আছে নেকি? কোনো প্ৰব্লেম নাই। ইঞ্জিনৰতো আমি 6 মাহৰ ইঞ্জিনৰ ৱাৰেণ্টি গ্যাৰাণ্টি আমি সব কাস্টমাৰক দিওঁ। আৰু এইটোকে দি দিম, একো প্ৰব্লেম নাই। তেল ভৰাক আৰু চলাক, কোনো ধৰণৰ প্ৰব্লেম নাই। তো কোনোবাই কাৰ ল'ম যদি ভাবিছে বাইকৰ দামত ইয়াৰ পৰা কাৰ ল'ব পাৰিব। আৰু অলপ পুৰণা হৈছে। তো ইঞ্জিন সিল ইঞ্জিন আছে। তো ভিতৰটো মই আপোনালোকক দেখাই দিছো। ভিতৰটো মোটামুটি ঠিক আছে বয়স অনুযায়ী। তো আপোনালোকে এইখনো লৈ যাব পাৰিব 80,000ত। ৰানিং কণ্ডিশ্যনত আছে, তেনেকুৱা ইঞ্জিনৰ কোনো মেজৰ প্ৰব্লেম নাই বুলি কৈছে মোক। তো আপোনালোকে আহিলে এখন চাই পেলাই ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু এইফালে আছে এল্টো। হয়, এইটো 2012 মডেল হয় এল্টো। বহুত মানুহে কম দামী বস্তু পেলাই বিচাৰে। দাদা এটা কম দামী গাড়ী এখন দিয়ক কেইদিনমান চলিবৰ কাৰণে। গতিকে আহক, ঢেকীয়াজুলি কাৰ বজাৰলৈ আহক। 1,20,000 টকা দি দিম। 1,20,000 টকা। 2012 পেপাৰ পুৰা আপডেট আছে। 2012 ন? হয়, 2012। মই বাহিৰৰ পৰা এবাৰ আপোনালোকক দেখাই দিম। পেপাৰ পুৰা আপডেট পাব আপুনি, কোনো ধৰণৰ প্ৰব্লেম নাই। ইঞ্জিনতো কোনো প্ৰব্লেম নাই। ইঞ্জিনটো আপুনি ফাৰ্ষ্টতে কৈছো মই, ইঞ্জিন পুৰা সিল পাব। আমাৰ ইয়াত ইঞ্জিন খোলা গাড়ী নাপায়, পুৰা সিল গাড়ী পাব। তো এয়া হৈছে এল্টো। এবাৰ আপোনালোকক গোটেইটো মই দেখাই দিছো বেক সাইডলৈকে। তো এয়া হৈছে নাম্বাৰ প্লেট। তো আপোনালোকে কম দামত গাড়ী বিচাৰে বহুতে, তো আপোনালোকে আহিলে ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু এয়া ভিতৰটো আপোনালোকক দেখাই দিছো। তো ভিতৰটো ধুনীয়া হৈ আছে, অলপ পুৰণা হৈছে। আৰু এইটো চলিছে 78,000। তো কিলোমিটাৰ হিচাপে 78,000 চলিছে। আৰু ভিতৰটো আপোনালোকৰ মই এবাৰ ধুনীয়াকৈ দেখাই দিছোঁ একদম বেক সাইডলৈকে। তো ধুনীয়াই হৈ আছে। তো আপোনালোকে যদি কোনোবাই কম দামত কাৰ বিচাৰি আছে তো আপোনালোকে এইখন ল'ব পাৰিব। তো বাইকতছে অলপ দাম বেছি হ'ব। তো আপোনালোকে এইখন লৈ যাব পাৰিব। আজিকালি 1,20,000ত বাইক এখনো নাপায়। তো তাত আপোনালোকে 4 চকীয়া কাৰ পাব। বাৰিষাৰ সময় আহি আছে, একদম ধুনীয়াকৈ আপোনালোকে এইখন লৈ পেলাই ঘূৰিব পাৰিব। আৰু এইফালে আছে ইকো স্পৰ্ট 99 হয়, পুজ বুটাম গাড়ী হয়, টপ মডেলৰ হয়। এইটো 2018 গাড়ী হয়। এইটো আপোনাৰ 480 আহিব। 480 ন? হয়, টপ মডেল। তো আপোনালোকক এবাৰ মই বাহিৰটো ধুনীয়াকৈ দেখাই দিছোঁ। ফৰ্ডৰ হয়। তো আপোনালোকে এইখনো ইয়াৰ পৰা লৈ যাব পাৰিব। দামটো ইতিমধ্যে তেওঁ জনাইছে। আৰু খুব ধুনীয়া হৈ আছে, তেনেকুৱা মেজৰ ক'তো পেইণ্ট মই দেখিবলৈ পোৱা নাই। একদম ফ্ৰণ্টৰ পৰা আপোনালোকক এবাৰ দেখাই দিছোঁ। আৰু ভিতৰটো আপোনালোকক মই দেখাম। তো আপোনালোকে দেখিবলৈ পাইছে খুব ধুনীয়া কণ্ডিশ্যনত হৈ আছে। আৰু ইয়াৰ প্ৰাইচটো কিমান বুলি কৈছিলে? 480 ন? এইটো ফাইনেন্সত ল'বলৈ কিমান মান দিব লাগিব? মোটামুটি 1 লাখ দিলেও লাগিব। 1.5 যিমান দিব আপোনাৰ কাৰণে ভাল। আৰু এয়া ভিতৰটো আপোনালোকক দেখাই দিছোঁ। তো বেক কেমেৰা আছে, গোটেইখিনি লগোৱা আছে। আপোনালোকে একো লগাব নালাগে। সিট কভাৰো ধুনীয়াকৈ লগোৱা আছে। ভিতৰটো আপোনালোকে চব একদম ধুনীয়া কণ্ডিশ্যনৰ আছে। তো আপোনালোকে আহিলে ইয়াৰ পৰা এইখনো লৈ যাব পাৰিব। টপ মডেলৰ হয়। তো আৰু এয়া আপোনালোকক দেখাই দিছোঁ একদম ধুনীয়াকৈ। তো আপোনালোকে আমাৰ ঢেকীয়াজুলি কাৰ বজাৰত আহিলে এইখনো পাব।
আৰু আছে আৰু বাকীখিনিও মই আপোনালোকক দেখাই আছোঁ আৰু বিহুৰ স্পেচিয়েল অফাৰ চলি আছে তো আপোনালোকে আহিলে ইয়াৰ পৰা যিকোনো এখন গাড়ী লৈ যাব পাৰিব এইটো হ'ল এল্ট্ৰ BXI টপ মডেল হয় এল্ট্ৰৰ ভিতৰত টপ মডেলো হয় এইটো 2021 গাড়ী হয় গাড়ীখন একদম টপ কণ্ডিশ্যনতে আছে কোনো প্ৰব্লেম নাই 10 পইচা কাম কৰিব দৰকাৰ নাই তেল ভৰাক আৰু চলাক আৰু ফাইনেন্স কৰে কেছ কৰে আপুনি লৈ যাওক কিমান ৰাখিছে প্ৰাইচটো এইটো প্ৰাইচ ৰাখিছোঁ আপোনাৰ 360 ফাইনেন্সত ল'লে কিমান মান দিব লাগিব ফাইনেন্সত আপুনি 80-90 দিলে লাষ্ট আৰু 80-90 ভিতৰটো আপোনালোকক দেখাই দি আছোঁ এয়া চাওক আপোনালোকে ভিতৰটো মই দেখাই দি আছোঁ এইটো 65,000 চলিছে তো মিটাৰত আপোনালোকে দেখিবলৈ পাইছে আৰু ভিতৰটো খুব ধুনীয়া কণ্ডিশ্যনত আছে আপোনালোকে দেখিবলৈ পাইছে টেপ লগোৱা আছে গোটেইখিনি লগোৱা আছে চিট কভাৰো লগোৱা আছে আৰু বেক চাইডে চাওক আপোনালোকে গোটেই চিট কভাৰ ধুনীয়া কণ্ডিশ্যনত আছে তো আপোনালোকে এখন লৈ যাব পাৰিব ইয়াৰ পৰা আৰু ধুনীয়াকৈ চলাব পাৰিব বহুত ধুনীয়া কণ্ডিশ্যনত আছে এইটো টপ মডেল ন হয় টপ মডেল BXI আহক নেক্সট আছে স্কৰপিঅ X5 এইটো আপোনাৰ 2016 গাড়ী হয় এইটো দাম আহিব আপোনাৰ 770 আহিব 770 আৰু বিহুৰ কাৰণে 20% অফাৰ ৰাখিছোঁ গতিকে এইটো মই ফাৰ্ষ্টতে ভিডিঅ'তে কৈছোঁ 20% অফাৰ আছে গতিকে গোটেই গাড়ীখন নকওঁ কিন্তু আপোনালোকে চাই লওক গাড়ী একদম টপ কণ্ডিশ্যনতে আছে কোনো প্ৰব্লেম নাই ইয়াত যিমান গাড়ী আছে আপুনি তেল ভৰাক গাড়ী ফাইনেন্স কৰে কেছ কৰে লৈ যাওক কোনো ধৰণৰ প্ৰব্লেম নাই কিমান ৰাখিছে 770 ন এইটো কোনোবাই যদি ফাইনেন্সত ল'ম বুলি ভাবে কিমান মান দিব লাগিব মিনিমাম 2 লাখ দিব লাগিব হয় এইফালে ইমান থেপাকৈ ৰাখিছে ভিতৰ ফালে দেখাবলৈ অসুবিধা হ'ব দেখোন এইফালে দেখাওক আহক ইফালৰ পৰা মই আপোনালোকক এবাৰ দেখাই দিছোঁ তো স্কৰপিঅ বহুতে পচন্দ কৰে আৰু মোৰো খুব প্ৰিয় খুব ধুনীয়া কণ্ডিশ্যনত আছে আপোনালোকে এইটো ল'ব পাৰিব ইয়াৰ পৰা আৰু ভিতৰটো আপোনালোকক মই দেখাব বিচাৰি আছোঁ তো আপোনালোকে এয়া দেখিবলৈ পাইছে একদম ধুনীয়া হৈ আছে তো এয়া হৈছে ভিতৰটো একদম চিট কভাৰ আৰু নতুন হৈ আছে চাওক আপোনালোকে ষ্টিয়াৰিংটোলৈকে নতুন হৈ আছে আৰু এই গোটেই ধুনীয়া কণ্ডিশ্যনত আছে আপোনালোকে দেখিবলৈ পাইছে আৰু আপোনালোকে আহিলে স্কৰপিঅ ইয়াৰ পৰা লৈ যাব পাৰিব আৰু ইয়াৰ মিটাৰটো এয়া দেখাই দিছোঁ আপোনালোকক চাওক খুব ধুনীয়া আছে কিমান মান চলিছে 35,000 হয় চলিছে তো এয়া হৈছে স্কৰপিঅ আমাৰ ঢেকীয়াজুলি কাৰ বজাৰত আছে তো আপোনালোকে আহিলে ইয়াৰ পৰা এখন লৈ যাব পাৰিব এবাৰ মই বেক চাইডটো আপোনালোকক দেখাই দিছোঁ তো এইটো বেক চাইডটো এবাৰ আপোনালোকক দেখাই দিছোঁ বেকৰ পৰা এয়া চাওক আপোনালোকে নাম্বাৰ প্লেটো দেখাই দিছোঁ খুব ধুনীয়া কণ্ডিশ্যনত আছে তো আপোনালোকে আহিব যেতিয়া তো ইনকুৱাৰী কৰি ল'ব ভালকৈ আৰু মই গাড়ী বহুত আছে তো মই শ্বৰ্ট দেখাব লগা হৈছে ইমানখিনি মই আপোনালোকক দেখাব পৰা নাই সেইফালেলৈকে যিমান দেখিছে আপোনালোকে গোটেই গাড়ী আছে আৰু গোটেইখিনি চাগে বনাব নোৱাৰিম আপোনালোকে যদি কোনোবাই গাড়ী ল'ম বুলি ভাবে আহিব আপোনালোকে ইয়াত ভিজিট কৰিব আৰু এইটো হ'ল ক্ৰেটা 2015 মডেল হয় টপ মডেলৰ হয় তেতিয়াৰ টপ মডেল আৰু 2015 টপ মডেল হয় 55 চলিছে 55 ৰানিং একদম টপ কণ্ডিশ্যনত আছে এইটো দাম আহিব আপোনাৰ 620 আহিব 620 হয় তো আপোনালোকে দেখিবলৈ পাইছে বাহিৰৰ পৰা এবাৰ দেখাইছোঁ পিছত ভিতৰটো আপোনালোকক দেখাম চাবি আছে যদি মিটাৰটো হেৰি কৰি দিয়ক এয়া চাওক আপোনালোকে একদম ধুনীয়া কণ্ডিশ্যনত আছে মই ভিতৰটো আপোনালোকক দেখাই আছোঁ এয়া চাওক পুছ বুটাম হয় LCD লগোৱা আছে গোটেইখিনি পুছ বুটামে হয় গোটেই ফেচিলিটিখিনি পাব আৰু আপোনালোকে চাওক 55,000 চলিছে খুব ধুনীয়া কণ্ডিশ্যনত একদম নতুন হৈ আছে ভিতৰটো তো আপোনালোকে আহিলে ইয়াৰ পৰা এখনো লৈ যাব পাৰিব একদম চিট কভাৰখিনিলৈকে নতুন হৈ আছে ক'তো তেনেকুৱা চিট কভাৰখিনিলৈকে আজিলৈকে পুৰণা হোৱা নাই সুন্দৰৰ গাড়ী হয় তো খুব ধুনীয়া কণ্ডিশ্যনত আছে আপোনালোকে চাওক ভিতৰটো মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ তো আপোনালোকে আহিলে ইয়াৰ পৰা এখন লৈ যাব পাৰিব কেছতো ল'ব পাৰিব আৰু ৰিফাইনেন্সৰ ব্যৱস্থা আছে ৰিফাইনেন্স কৰিও লৈ যাব পাৰিব আৰু আছে তো যিমানখিনি পাৰোঁ মই আজি আপোনালোকক নেক্সট আছে বেনু হয় বেনু চাওক টপ মডেলৰ হয় ক্লাছ নাই ক্লাছি হয় আৰু আপোনাৰ ছানৰুফ আছে চাই লওক গাড়ীখন মই সোমাব পৰা নাই এনেকৈ জাম কৰি ৰাখিছে মই কিন্তু অলপ কষ্ট পাইছোঁ আপোনালোকক কষ্ট দি আছোঁ গাড়ীখন চাই লওক এইটো কিমান চনৰ এইটো 2022 ন হয় টপ ছানৰুফ আছে ন ছানৰুফ থকা গাড়ী বহুতে ভাল পায় বিশেষকৈ ল'ৰা ছোৱালীয়ে ভাল পায় ছানৰুফ থাকিলে তো এইটোৰ প্ৰাইচ কিমান ৰাখিছে এইটো 820 এইটো ফাইনেন্সত ল'লে কিমান মান দিব লাগিব ডাউন পেমেণ্ট 2 লাখ টকা দিলে ওলাই যাব 2 লাখ টকা দিলে ওলাই যাব হয় ইমান থেপাথেপিকৈ আছে গাড়ীখিনি মই সোমাবই নোৱাৰোঁ শকত মানুহ যে মই ভিতৰটো আপোনালোকক দেখাইছোঁ
তো খুব ধুনীয়া কণ্ডিশ্যনত আছে, ক'তো তেনেকৈ মেজৰ ক্ৰেছ নাই, একো নাই। আৰু চাওক আপোনালোকে 15,000 ৰানিং, 15,000 ৰানিং মাত্ৰ। আৰু খুব ধুনীয়া হৈ আছে, LCD লগোৱা আছে, গোটেই চিট কভাৰখিনিলৈকে নতুন হৈ আছে, আপোনালোকে দেখিবলৈ পাইছে। এয়া চাওক আপোনালোকে খুব ধুনীয়া কণ্ডিশ্যনত আছে। তো আপোনালোকে আহিলে ইয়াৰ পৰা এখন লৈ যাব পাৰিব। এই বৰ্ণেটটো অলপ খুলি দিওঁ। আৰু মই আপোনালোকক ইঞ্জিনটো এবাৰ দেখাই দি আছোঁ। তো গোটেইখিনিক দেখুওৱা সম্ভৱ নহয়, তো মই যিমানখিনি দুই এটাক দেখাই দিছোঁ। চাওক আপোনালোকে, এইটো বৰ্ণেটটো খোলা হৈ আছে। আৰু এয়া চাওক ইঞ্জিন একদম ধুনীয়া, ক'তো তেনেকৈতো ৰিপেয়াৰিং আজিলৈকে হোৱাই নাই। হয় হয়, আপোনালোকক এবাৰ দেখাই দিছোঁ। আপোনালোকে ভিডিঅ'ত চালেই গম পাব কি ধুনীয়া কণ্ডিশ্যনৰ আছে। আপোনালোকে আহিব, আহিলে এইখন ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু আছে এইফালে এইটো ইকো স্পৰ্ট, চেম মডেলে হয়, 2018 হয়, পুজ বুটাম হয়, টপ মডেলৰ হয়। এইটো দাম চেম আহিব 480 ন? চেম। তো এইখন হৈছে ইকো স্পৰ্ট, ডুৱেল টম হয়, ব্লেক কালাৰ আছে আৰু হেৰি কফি কালাৰ আছে। হয় হয়, চাই লওক। তো ধুনীয়া কণ্ডিশ্যনত আছে, অলপ লেতেৰা হৈ আছে। আৰু আপোনালোককো এবাৰ গোটেইখিনি দেখাই দিছোঁ। এয়া চাওক আপোনালোকে পিছফালৰ পৰা একদম ধুনীয়া হৈ আছে। আপোনালোকে আহিব, আহিলে ইয়াৰ পৰা এইখনো লৈ যাব পাৰিব। নেক্সট হৈছে কুট ক্লেম্বাৰ হয়, এইটো হয় টপ মডেলৰ হয়। এইটো দাম আহিব আপোনাৰ 370। এইখন টপ কণ্ডিশ্যনত আছে, একদম লাইটিং আপোনাৰ লাইট প্ৰজেক্টাৰ লাইট হয়। এইটো চাবি অন কৰিলে লাইট জ্বলি যায়, অট'মেটিক প্ৰজেক্টাৰ হয়। গাড়ী টপ মডেল বুলি ক'লে আজিকালি চব পায়েই, টপ মডেল চব আহি যায়। খুব ধুনীয়া, কালাৰটোও খুব ধুনীয়া। আৰু ভিতৰটো আপোনালোকক দেখাই আছোঁ। এয়া চাওক ভিতৰটো, এইটো কিমান মান চলিছে? 52,000। এইটো 52,000 চলিছে। আৰু ভিতৰটোতো খুব ধুনীয়াই হৈ আছে। আৰু আপোনালোকে এইখন ল'ব পাৰিব। 1 লাখ মান দিলে ওলাই যাব ন? 1 লাখ দিলে ওলাই যাব। তো খুব ধুনীয়া কণ্ডিশ্যনত আছে, 2020 গাড়ী হয়। কালাৰটো খুব ধুনীয়া হৈ আছে। আৰু বেক চাইডৰ পৰা এবাৰ আপোনালোকক দেখাই দিছোঁ। তো এয়া চাওক আপোনালোকে, খুব ধুনীয়া কণ্ডিশ্যনত আছে। আৰু এইটো এল্ট্ৰ হয়, মানুহ এল্ট্ৰ কম দামে বিচাৰে। এইটো 2020 গাড়ী হয়। এইটো লৈ যাওক 2,80,000 টকা। 2,80,000 টকা লৈ যাওক। 2020 গাড়ী 2,80,000 দি আছো, বিহুৰ কাৰণে অফাৰ দিছোঁ। বঢ়িয়া। তো এল্টো বহুতে পচন্দ কৰে, বিশেষকৈ মিডিল ক্লাছ ফেমিলিৰ লোকে এল্টো গাড়ী খুব পচন্দ কৰে। তো আপোনালোকে এইখন লৈ যাব পাৰিব, কম দামতেই কৈছে আৰু বিহুৰ অফাৰ ৰাখিছে। তো ভিতৰতো মই আপোনালোকক দেখাই আছোঁ। তো খুব ধুনীয়া কণ্ডিশ্যনত আছে। তো এইটো কিমান মান চলিছে? এইটো 55। চাবিটো আছে নে? নাই, 49 চলিছে। এখন চাবিটো অনা নাই, তো এইটো 49 চলিছে। তো ভিতৰতো আপোনালোকক দেখাই দিছোঁ। এয়া চাওক আপোনালোকে, চিট কভাৰলৈকে ধুনীয়া আছে, ক'তো চিট কভাৰ ফটা নাই। তো আপোনালোকে আহিলে এইখনো ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু আপোনালোকক বেক চাইডটো মই এবাৰ দেখাই দিছোঁ। এয়া চাওক আপোনালোকে, তো এইখন হৈছে আমাৰ ঢেকীয়াজুলি কাৰ বজাৰত। তো আপোনালোকে আহিব ঢেকীয়াজুলি কাৰ বজাৰ। আৰু অন টেবল কম বেছি হৈ যাব ন? হয়, নেগেচিভ হৈ যাব। যদি আপোনাৰ ভিডিঅ' চাই আহে বুলি কয়, মই যি পাৰোঁ 5-10 হাজাৰ কমাই কিনে দিবৰ কাৰণে চেষ্টা কৰিম। কাষ্টমাৰ আপোনাৰ নাম ক'লে মই 5-10 হাজাৰ ডিছকাউণ্ট কৰি দিম। বন্ধুসকল, মই আজি আহি উপস্থিত হৈছিলোঁ ঢেকীয়াজুলি কাৰ বজাৰত। আৰু এই কাৰ বজাৰত কি কণ্ডিশ্যনৰ আৰু কেনেকুৱা কাৰ আছে গোটেইখিনি আপোনালোকক মই ডিটেইলছ এই ভিডিঅ'ৰ জৰিয়তে জনাইছোঁ। আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ফেচবুকৰ পৰা চাই আছে যে মোৰ পেজটো ফ'ল' কৰি দিব। আৰু এটা কথা, ইয়াত আপোনালোকে কাগজ পত্ৰ বনোৱালৈ কোনো টেনশ্যন ল'ব নালাগে। গোটেই কাগজ পত্ৰৰ কামখিনি ডিলাৰৰ অনাৰজনেই কৰি দিয়ে। তো আপোনালোকে আহিব, আহি পেলাই ভিজিট কৰিব আৰু চাই চিতি পেলাই আপোনালোকৰ মন পচন্দৰ কাৰ এখন ইয়াৰ পৰা আপোনালোকে লৈ যাব পাৰিব।